हेलो हेलो इंग्लिशर क्लासर आज स्लाइड बनवा নহলে हा स्लाइड बनवा নহলে সেইকাৰণে মই যে ফোনৰ পৰা চাই কৰাম ঠিক আছে না সো স্লাইড बनवा নহলে আজি দেই इंग्लिश আছিল আমি इंग्लिश ঠিক আছে ওকে সো আজি আমি সাম इंग्लिशर केटामान वर्डर বিষয়ে जिटा वर्डर आमार यूज करते आमार बहुत खेलिमिल लागे सो तेनवा केटामान आज आमी वर्डर বিষয়ে চাম ঠিক আছে না ओके ধৰি লোৱা ফার্স্ট क्वेश्चन তো দিলে नंबर 1 Indians and Nepalese are brothers ঠিক আছে না এতিয়া ইয়াত শুদ্ধটো কোনটো হ'ব বাৰু ইয়াত এতিয়া শুদ্ধটো কোনটো হ'ব আৰু কিবা ভুল আছে নেকি ইয়াত কিবা ভুল আছে নেকি মোক ক'ব লাগে ইয়াত কিবা ভুল আছে নেকি কোৱা क्वेश्चन ধৰি পাইছা নহয় Indians and Nepalese are কি হ'ব are brothers ইয়াত কিবা ভুল আছে নেকি কোৱা ভুল দেখিছা কিবা ইয়াত স্যাৰ সব শুদ্ধ আছে কৈছে এজনে নো এৰৰ কৈছে নো এৰৰ বুলি কৈছে ইয়াত এজনে নো এৰৰ নেকি A B C D E নো এৰৰ হয় না নো কৈছে চোৱা হেতুটো আমাৰ ভুল ন এই ব্ৰাদাৰ্স মানে কি চোৱা ঠিক আছে না এটা চোৱা এতিয়া এটা ওয়ার্ড আছে ব্রাদার ঠিক আছে না আৰু এটা ওয়ার্ড আছে ব্রাদার্স ঠিক আছে না ব্রাদার্স আৰু এটা ওয়ার্ড আছে ব্রেডন ঠিক আছে না ব্রেডন হল না ব্রেডন এই তিনটা ওয়ার্ডৰ ভিতৰত আমি আমাৰ ভুল হৈ কেলে আমি ইয়াত ব্রাদার্স ওয়ার্ড ইউজ কৰিছো ব্রাদার মানে হল ভাই হয় না ব্রাদার মানে হল ভাই বা ভাতৃ মানে আৰু ব্রাদার্স মানে হল এটাতকে বেছি ভাই এটো মানে প্লুৰাল হয় এটাতকৈ বেছি হয় না এটাতকৈ বেছি কি বেছি ভাই এটাতকৈ বেছি ভাই কথা কৈছে হয় না ভাই এটাতকৈ বেছি ভাই হল এতিয়া এই ব্ৰেডৰ মানে হ'ব ভাতৃত্ববোধ ঠিক আছে না এটাতকৈ বেছি ভাই থাকিব ভাতৃত্ববোধ সো এই কোৱেশ্চনটো ভুল হ'ব কোনটো এই ব্ৰাদাৰ্সটো নহব আছে না ডি পাৰ্টৰ ৰং আছে হয় নাই সো আমাৰ ব্ৰেডৰ ওয়ার্ডটো ইউজ কৰিব লাগিব ঠিক আছে না তেতিয়া আমাৰ এটো কোৱেশ্চন শুদ্ধ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন আছে the Hindus the Muslims and the Sikhs are brothers so ইয়াত কি হ'ব ইয়াত এইটোৱে ভুল হ'ব হয়নে এটো কোৱেশ্চন মই নিলিখিলেও গম পাইছা ওকে এতিয়া আকৌ নেক্সট কোৱেশ্চন যদি দিও find the common errors ঠিক আছে না find the common errors question to dile dhora the Hindus A part the Muslims B part the Sikhs are brothers sorry etu ami mok kolu etia no je etu ami parim ha na etu beleke likhile hobo the American question to dile tumalok je the American have strange habits have strange habit no error strange habits है ना B no error यार किबा भूल लिखिसा नेকি বাৰু no error C ইয়াত কিবা ভুল আছে নেকি বাৰু है ना ইয়াত কিবা ভুল লিখিছা এই সেন্টেন্সৰ কোৱাচোন আনসার দিব ট্রাই কৰা দেই টাইমত কে আগত আনসার দিব ট্রাই কৰা
কিয় ভুল দেখিছে এই কোৱেশ্চনটো আৰু এইবিলাক কোৱেশ্চন পৰীক্ষাত এনেও আহিব তাৰ কাৰণে ৰেডি থাকা ইয়াত কি ভুল আছে স্যাৰ ষ্ট্ৰেন্থটো একো ভুল নাই ষ্ট্ৰেন্থ ঠিকে আছে ষ্ট্ৰেন্থ ঠিকে আছে হেবিটছ গুড ভুলটো কৈছে হেবিটছত আছে ইয়াত কি ভুল আছে হেবিটছত হেবিটটো কি হৈ যাব ৰবা এই হেবিটৰ কাৰণে আমি আৰু এটা কোৱেশ্চন লৈ লচোন লগতে তাৰ পৰা একেলগে আমি আলোচনা কৰিম বুজিনে ষ্টিলিং কোৱেশ্চন নম্বৰ 2 ষ্টিলিং STEALING stealing is a bad custom is a bad custom C no error is the question কি ভুল আছে next question to লগত দিছো customs are paid on goods imported from customs are yet a option thai goise customs are paid on goods imported from C tar ase aru dit ki thakibo amar other countries D no error ইয়াত কি ভুল লিখিলা চোৱা আমেৰিকানৰ লগত হেবিট কেনেকৈ আহিব এটো হেবিট মানে কি অভ্যাস মানে এজন মানুহৰ ব্যক্তিগত যেটো অভ্যাস হেতু বুজাবলৈ হেবিট লাগিব হয়নে সো ষ্টিলিং ইজ কি হ'ব বেড হেবিট হ'ব হয়নে আৰু কাস্টম মানে কি হ'ব ৰীতি নীতি হ'ব হয়নে এটো কি হ'ব ৰীতি নীতি হ'ব আৰু কাস্টমছ কি হ'ব এই কাস্টমছ কি হ'ব এক্স হ'ব হয়নে এই কাস্টমছ হল কিটো আৰ নালাগে কাস্টমছ হল কি লাগিব সদায় ইজ লাগিব কি হয় কাস্টমছ এটা কি হয় X আৰু কাস্টমছ কি এটা সিঙ্গুলাৰ ফর্ম যদি ইয়াত S বাই S লাগি আছে কি হ'ব ই সিঙ্গুলাৰ হয় এই প্লুৰাল ভাষাত কি হ'ব কাস্টমছ ইজ হ'ব আৰ নহব আৰু ইয়াত কি হ'ব ষ্টিলিং ইজ এ বেড হেবিট হ'ব হয়নে ইয়াত কি বেড হেবিট হ'ব ইয়াত কি যাব ইয়ালে কাস্টমটো ওপৰলৈ যাব ঠিক আছে নে ওকে নেক্সট ওয়ার্ড দুটা আছে ধৰা সোৱা ইয়াত এটা ওয়ার্ড পাবা তুমি কেয়াৰ পৰীক্ষা পাবা কেয়াৰ আৰু এটা পাবা তুমি কেয়াৰছ তুমি আৰু এটা পাবা কেয়াৰছ এই দুটা ওয়ার্ডৰ কি ডিফারেন্স আছে কোৱাচোন এই দুটা ওয়ার্ডৰ কি ডিফারেন্স আছে ক'ব পাৰিবা না চোৱা কেয়াৰ মানে হ'ল চোৱা চিতা মানে কাবাক তুমি কিবা এটা ধ্যান দিছা হয়নে চোৱা চিতা কৰিছা মানে তুমি কাৰোবাৰ বিষয়ে খবৰ লৈছা হয়নে তেওঁক যত্ন লৈছা এটা হ'ব চোৱা চিতা আৰু কেয়াৰছ মানে হ'ব চিন্তা হয়নে কেয়াৰছ মানে হ'ব চিন্তা ঠিক আছে সো এটা এস লাগি যোৱাৰ লগে লগে এই ওয়ার্ডটো কি হৈ যাব চিন্তা বা দুখ বুজাব হয়নে চিন্তা বা দুখ বুজাব এইটো ওয়ার্ড ঠিক আছে না চিন্তা বা দুখ বুজাব এইটো ওয়ার্ড আৰু হিটো ওয়ার্ড কি বুজাব ই চোৱাচিতা বুজাব ঠিক আছে সো দা কেয়ার অফ বেবি ইজ নেসেসারি যদি এটা সেন্টেন্স দিয়ে দা কেয়ার অফ বেবি ইজ নেসেসারি এটো কি বুজাইছে চোৱাচিতা কৰা কথা বুজাইছে আৰু কি হ'ব কেয়াৰছ নেভাৰ কামছ এলোন আৰু যদি এটা দিয়া যে কেয়াৰছ নেভাৰ কামছ এলোন ঠিক আছে নে ইয়াত কি হ'ল কেয়াৰছটো এটা সিঙ্গল হয় আৰু একাৰণে কি হৈছে সিঙ্গল সাবজেক্ট লাগিছে মানে সিঙ্গুলাৰ সাবজেক্টটো কি হয় ইয়াত সাবজেক্টটো সিঙ্গুলাৰ হয় সো সিঙ্গুলাৰ সাবজেক্ট হয় এটো কেয়াৰছ যদিও এস লাগি আছে কি হ'ব সিঙ্গুলাৰ মই এটো ক'ব খুজিছো যে যদি কিছুমান ওয়াৰ্ডৰ লগত এস বাই এস লাগি থাকিলেও এই কি নহয় প্লুৰেল নুবুজায় কাৰণ আমি সিঙ্গুলাৰ প্লুৰেল পঢ়ি থকা না ইংলিছত হয়নে সিঙ্গুলাৰ সাবজেক্ট হয় এটো সো সিঙ্গুলাৰ সাবজেক্ট হোৱাৰ লগে লগে এটো কি হ'ব ভাৰ্ব কি হ'ব সিঙ্গুলাৰ ভাৰ্ব লাগিব হয়নে সো মই কৈছিলো যে সিঙ্গুলাৰ সাবজেক্ট হলে কি হ'ব ভাৰ্ব সিঙ্গুলাৰ লাগিব তাৰ মানে কেয়াৰছ মানে কি হৈ যাব চিন্তা বা দুখ আৰু ইয়াত কেয়াৰ মানে কি হ'ব চোৱাচিতা কৰা বুজাব ঠিক আছে না ওকে এটা সোৱা এটা যদি এটা প্ৰশ্ন দিয়ে ইস্যু এণ্ড ইস্যুস সৰি ইস্যু আৰু এটা ওয়ার্ড আছে ইস্যু
এই দুইটা ৱৰ্ড একেটা স্পেলিং ঠিক আছে একেটা স্পেলিং কিন্তু ইয়াৰ এটা বুজাব আকৌ বিষয় সেন্টেন্সৰ ওপৰত ডিপেন্ড কৰিব দেই এইটো ইয়াৰ এটা বুজা বিষয় আৰু এটা বুজাব লৰা ছোৱালী ঠিক আছে না ইয়াৰ এটা বুজাব মানে কি পুতেক জীয়েকৰ কথা বুজাব মানে লৰা ছোৱালী থ্ৰী ইস্যুজ আছে তাৰ ধৰা থ্ৰী ইস্যু আছে তাৰ মানে সো ইস্যুজ মানে এটা কি বুজাব এটা লৰা ছোৱালী বুজাব আৰু এটা ইস্যুৱে বিষয় বুজাব আৰু সেন্টেন্সৰ ওপৰত ডিপেন্ড কৰিব কাৰণ পৰীক্ষাত যদি আহে এইটো ৱৰ্ড খেলিমেলি বা কনফিউজ হ'বলগীয়া একো নাথাকে ঠিক আছে হ'বনে ওকে এতিয়া নেক্সট টু কোৱেশ্চন চোৱা the wages are very high the wages are very high the wages are very high in Titawar ধৰিবা the wages are very high in নবহানা কিন্তু আমি আসাম দিয়া হয়নে the wages are very high in Assam the wages is very high in Assam কোনটো শুদ্ধ হয় মই ক'ব লাগিব দেই the wages is very high in Assam ঠিক আছে না next sentence আছে the wages of sin the wages of sin মানে পাপ the wages of sin are punishment okay the wages of sin is punishment এতিয়া কোৱা এই চেনাল গিটাৰ ভুল কোনটো শুদ্ধ কোনটো ভুল কোনটো শুদ্ধ কোনটো কোৱা ইয়াত চোৱা ইয়াত আছে the wages are very high in Assam ইয়াত wages মানে কি আছে আৰু এটা সেন্টেন্স the wages of sin are punishment কি নতা মানে wages মানে আমি সবে জানো হয় নে কি তা মানে কি মজুৰি হয় নাই wages মানে কি হয় মজুৰি আমি সবে জানো কি হয় মজুৰি হয় না মজুৰি আৰু এটা wages মানে হৈ গল আকৌ আৰু এটা wages মানে হৈ গল একেটা শব্দ wages মানে হৈ গল তুমি কি জানা শাস্তি আৰু এটা wages মানে হ'ব কি জানা শাস্তি সো হেকাৰণে আমাৰ কেতিয়াবা কি হয় সেন্টেন্সৰ ওপৰত আমি ওয়াৰ্ডৰ মিনিং ভেৰাই কৰিব ঠিক আছে নে আমি যাতে পটককে যাতে সেন্টেন্সত পাই এটা ওয়াৰ্ডৰ মিনিংত ক্লিক কৰিব নালাগে ঠিক আছে নে চোৱা এতিয়া আহিলে যে এটো wages are very high প্ৰথমটো সেন্টেন্সৰ শুদ্ধ কোনটো ইয়াত ইজ লাগিব নি ইয়াত ইজ নালাগে কাৰণ ইয়াত এটো wages কি কথা কৈছে ইয়াৰে মজুৰিৰ কথা কৈছে মানে সো এটো কি হ'ব প্লুৰেলতে ইউজ হ'ব ইয়াত এটো ভুল হ'ব আৰু ইয়াত চোৱা the wages of sin are ইয়াৰ আকৌ wages মানে শাস্তি কথা কৈছে ঠিক আছে নে ইয়াৰ শাস্তি মানে সিঙ্গুলাৰ ফৰ্মত ইউজ হৈছে সো সিঙ্গুলাৰ সাবজেক্ট সিঙ্গুলাৰ ভাবত ইউজ হ'ব ঠিক আছে নে সো এটো wages কি হৈছে শাস্তি বুজাইছে ঠিক আছে সো দুটা আমাৰ কেতিয়াবা কি হয় সেন্টেন্সটোৰ লগত বেলেগ অৰ্থ প্ৰকাশ কৰিব ঠিক আছে নে বুজি পাইছা ওকে নেক্সট টু যদি দিয়ে এয়াৰ আৰু উইন্ড নেক্সট দিব পাৰে এয়াৰ নেক্সট ৱৰ্ড দিব পাৰে উইন্ড এয়াৰ আৰু উইন্ডৰ মাজত ডিফাৰেন্স কি কয় মানে এয়াৰ আৰু উইন্ডৰ মাজত ডিফাৰেন্স কি এয়াৰ মানে হৈ গল স্থিৰ বতাহ কি বতাহ স্থিৰ বতাহ যদি একে ঠাইত থকা বতাহ যাক তুমি যদি ফিল নকৰা মানে যদি লস্টৰ কৰি থকা বতাহ যদি বলি না থাকে তোমাৰ যদি চুলি নাই লৰা মানে তোমাৰ উৰুৱাই নিয়া নাই সেই যাক বতাহ কি হ'ব স্থিৰ বতাহ হ'ব কাৰণে এয়াৰ কন্ডিশনাৰ থাকে উইন্ড কন্ডিশনাৰ কিটা থাকে না এয়াৰ কন্ডিশনাৰ এসি হয় না সো এটা একে জায়গাতে থাকিব স্থিৰ আৰু উইন্ড মানে হ'ব গতিশীল বতাহ কি হ'ব গতিশীল কৰি থকা অৱস্থা ঠিক আছে না কি হ'ব গতিশীল অৱস্থাত থাকিব ঠিক আছে না গতিশীল অৱস্থাত থাকিব ঠিক আছে এয়া হ'ব কি উইন্ড আৰু এয়াৰৰ ডিফাৰেন্স ঠিক আছে ওকে এতিয়া হলে কাস্টমাৰ আৰু ক্লায়েন্টৰ মাজত পাৰ্থক্য কেতিয়াবা দিব যে কাস্টমাৰ হ'ব নে হেতু সেন্টেন্সত তোমাৰ ক্লায়েন্ট ইউজ হ'ব তুমি আৰু চিনাক্ত কৰিব লাগিব যে কাস্টমাৰ ইউজ হ'ব নে ক্লায়েন্ট ইউজ হ'ব হে দুটা ৱৰ্ড চোৱা কাস্টমাৰ ক্লায়েন্ট মানে কি ক্লায়েন্ট মানে এনেকুৱা ধৰণৰ সাৰ্ভিস ধৰা সেই সাৰ্ভিসটো তুমি ফিজিক্যালি একো বস্তু এটা নোপোৱা ঠিক আছে তুমি কাস্টমাৰ হবা তেতিয়া ধৰি লোৱা তুমি আজি দোকান এখন গৈছা 10 টকা দিছা 10 টকাৰ এগেইনষ্টত তুমি কলম এটা কিনি আনিছা ঠিক আছে না এটো তোমাৰ ফিজিক্যালি বস্তুটো পাই গলা ঠিক আছে তুমি যদি কোৰ্টলৈ যোৱা কোৰ্টত তুমি যদি উকিল এজনৰ ওচৰত যোৱা ঠিক আছে আৰু সেই উকিলজনে তোমাক যিটো সাৰ্ভিস দিব সেইটো ফিজিক্যালি দেখা পাৰিবা জানো নোৱাৰা হয়নে সো তেনেকুৱা সাৰ্ভিস বিলাক যি দিব আৰু যি লবলৈ যাব তাক ক্লায়েন্ট বুলি কোৱা হ'ব আৰু যিবিলাক ফিজিক্যালি বস্তুবোৰ কিনিব তাক কি কোৱা হ'ব
কাস্টমাৰ বুলি কোৱা হ'ব ঠিক আছে না এটো কি হ'ব ফিজিক্যালি হ'ব এটো কি হ'ব ক্লায়েন্ট বুজাব তাৰ মানে এই দুইটা ওয়ার্ড ক'ত ইউজ হ'ব দুইটা ওয়ার্ড বিজনেস পারপাসতে ইউজ হ'ব হয় না বিজনেস পারপাসতে দুইটা ওয়ার্ড কি হ'ব ইউজ হ'ব ঠিক আছে সো এটা কি ফিজিক্যালি হ'ব এটা ফিজিক্যালি আমি দেখি নাপাম ঠিক আছে ওকে গ্ৰাউণ্ড অফ ফ্লোৰৰ কথা ক'ব নালাগে গ্ৰাউণ্ড অফ ফ্লোৰ গম পাবাই চাগে হয় না আৰু এটা আছে গ্ৰাউণ্ড বুলি এটা ওয়ার্ড পাম আৰু এটা ওয়ার্ড পাম ফ্লোৰ এটা আছে গ্ৰাউণ্ড এটা আছে ফ্লোৰ হয় না সো গ্ৰাউণ্ডে কি বুজাব গ্ৰাউণ্ডে কি বুজাব আৰু ফ্লোৰে কি বুজাব ধৰি লোৱা এটা ঘৰ আছে তোমাৰ সন্মুখত এটা ঘৰ আছে এই ঘৰটো যিখন চোতাল মানে যিডোখৰ জেগা থাকিব দেখক গ্ৰাউণ্ড বুলি কোৱা হয় না যিডোখৰ মুকলি জেগা থাকিব দেখক গ্ৰাউণ্ড বুলি কোৱা আৰু ঘৰটো যিখন ভিতৰৰ ভাগৰ যিখন পকা বা যিখন মাটি সেই অঞ্চলটো কি লিখা ফ্লোৰ বুলি কোৱা হ'ব যদি ঘৰ যদি কেবা মহলীয়া হয় সো কেবা মহলীয়া যদি ঘৰটো হয় কি হ'ব সো এটো কি হ'ব ঘৰটো কি হ'ব এটা থাকিব ফ্লোৰ হ'ব ঠিক আছে এটা ফ্লোৰ আৰু ফৰগ্ৰাউণ্ড বা বেকগ্ৰাউণ্ড মানে যিডোখৰ জেগা থাকিব বাহিৰত সেটা কি বুলি কোৱা আমি গ্ৰাউণ্ড বুলি ইউজ কৰিম ঠিক আছে না গ্ৰাউণ্ড বুলি আমি ইউজ কৰিম নেক্সট আহিলে এয়াৰ আৰু এয়াৰ্স এয়াৰ এটা ওয়ার্ড আছে এয়াৰ আৰু এটা ওয়ার্ড আছে এয়াৰ্স এই দুটা ওয়ার্ড কি বুজায় কোৱাখন এয়াৰ মানে হৈ গ'ল বতাহ সবে জানো বতাহ বা বায়ু হয়নে বতাহ বা বায়ু হ'ব আৰু এই এয়াৰটো বুজাব তোমাৰ অহংকাৰ বুজাব এই এয়াৰটো কি বুজাব অহংকাৰ বুজাব ঠিক আছে না এই এয়াৰটো কি বুজাব তোমাৰ অহংকাৰ বুজাব ঠিক আছে তাৰপৰা তুমি পাবা কেতিয়াবা ওয়াটাৰ কেতিয়াবা তুমি ওয়াটাৰ আৰু এটা পাবা তুমি ওয়াটাৰ্স আৰু এটা কি হ'ব তুমি ওয়াটাৰ্স এটা পাবা ওয়াটাৰ এটা পাবা ওয়াটাৰ্স এই দুটাৰ মাজৰ ডিফাৰেন্সিয়েট কোৱা ওয়াটাৰ আৰু ওয়াটাৰ্সৰ ডিফাৰেন্সিয়েটটো কোৱা কি হ'ব ওয়াটাৰ আৰু ওয়াটাৰ্স ওয়াটাৰ মানে হৈ যাব কি পানী ওয়াটাৰ মানে কি হৈ যাব পানী হ'ব পানী বুজাব আৰু যদি তুমি ওয়াটাৰ্স থাকি বুজাব এই সমুদ্ৰ বুজাব মানে ওচিয়ান বুজাব ঠিক আছে না এই বুজাব এই ওচিয়ান বুজাব ঠিক আছে না এই সমুদ্ৰ মানে বহুত ডাঙৰ ডাঙৰ জল থকা জায়গাবোৰ বুজাব হয়নে এই বুজাব সমুদ্ৰ বুজাব ঠিক আছে সো তুমি পানীত কেতিয়া কি কৰিব নোৱাৰা প্লুৰেল কৰিব নোৱাৰা তুমি যদি পানীত কেতিয়া প্লুৰেল কৰিব নোৱাৰা তা কৰিবলৈ হলে আমি কিছুমান বেলেগ বস্তু লগাব যেনে এক গ্লাস অফ ওয়াটাৰ টু গ্লাसेस অফ ওয়াটাৰ হয়নে তেনেকা বেলেগ ওয়াৰ্ডৰ হেল্প লৈ পেলাই বেলেগৰ হেল্প লৈ পেলাই আমি এইবিলাক ওয়াৰ্ডক প্লুৰেল কৰিব লাগিব বেলেগকে এইবিলাকক প্লুৰেল কৰাৰ উপায় আছে নে নাই হয়নে ওকে তাৰপৰা যদি দিয়ে তোমাক কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ্স কোৱাৰ্টাৰ হয়নে কোৱাৰ্টাৰ বুলি এটা ওয়াৰ্ড দিব পাৰে আৰু দিব পাৰে তোমাক কোৱাৰ্টাৰ্স এটা কোৱা ইয়াৰ মাজত ডিফাৰেন্সিয়েট কোৱা এইটো ওয়াৰ্ডৰ ডিফাৰেন্সিয়েট বহুতে নাজানে হয়নে চোৱা কোৱাৰ্টাৰ মানে হৈ গ'ল কি কোৱাৰ্টাৰ মানে হৈ গ'ল তোমাৰ আধা হয়নে মানে 4 ভাগৰ অংশ হয় আমি সবে জানো কি হয় 1 কোৱাৰ্টাৰ 2 কোৱাৰ্টাৰ হয় না সো 4 ভাগৰ 1 অংশ কি বুলি কওঁ কোৱাৰ্টাৰ বুলি কওঁ 4 ভাগ কৰিলে ফুল হৈ যাব দুভাগ কৰিলে হাফ হৈ যাব তাৰ এভাগ কি হৈ যাব কোৱাৰ্টাৰ হৈ যাব এইবিলাক হিচাপ মই সৰ্বত বদলৰ কথা কৈছো দেই ঠিক আছে না সৰ্বত বদলৰ কথা কৈছো 4 ভাগৰ 1 ভাগ কি হৈ যাব কোৱাৰ্টাৰ হ'ব আৰু কোৱাৰ্টাৰ্স মানে হ'ব থকাটো থকা ঘৰ বিলাক চাকৰি কৰা তুমি তোমাৰ মানে ক'বা ধৰ তোমাৰ ৰুম আছে আৰু সেই ৰুম বিলাক কোৱাৰ্টাৰ্স হ'ব কিটা কোৱাৰ্টাৰৰ পৰা হেলু বা কোৱাৰ্টাৰ বুলি শুনিবা সবৰ মুখত সো কোৱাৰ্টাৰ শব্দটো ভুল হ'ব কোৱাৰ্টাৰ মানে হ'ব 4 ভাগৰ 1 ভাগ আৰু কোৱাৰ্টাৰ্স মানে কি হ'ব আৰু কোৱাৰ্টাৰ্স মানে কি হ'ব থকা ৰুম বিলাক ঠিক আছে না থকা ৰুম বিলাক যেনেকৈ আমাৰ পুলিশ কোৱাৰ্টাৰ হেড কোৱাৰ্টাৰ্স পুলিশ কোৱাৰ্টাৰ POLICE পুলিশ কোৱাৰ্টাৰ হয়নে কোৱাৰ্টাৰ্স হ'ব ঠিক আছে না কোৱাৰ্টাৰ্স হ'ব কিন্তু কোৱাৰ্টাৰ বুলি নহব ঠিক আছে আৰু কোৱাৰ্টাৰ হলে কি হৈ যাব এই বটল বুজাব তাৰ মানে কি বটল নুবুজায় এই 4 ভাগৰ 1 অংশই বুজাব ঠিক আছে ওকে তাৰপা আহিলে আৰ্ম তাৰপা এটা ওয়াৰ্ড আহিলে তোমাৰ আৰ্ম ARM আৰ্ম আৰু এটা ওয়াৰ্ড আহিব ARMS আৰ্মস ঠিক আছে এটা আৰ্ম মানে বাহু বুজাব আমাৰ ঠিক আছে বাহু বুজাব ই কি বুজাব আমাৰ বাহু বুজাব হাতৰ বাহু বুজাব আৰু এই আৰ্মসে কি বুজাব আমাৰ ওয়েপন বুজাব ঠিক আছে এই কি বুজাব আমাৰ ওয়েপন বুজাব মানে হাতিয়াৰ বস্তুবিলাক বুজাব ঠিক আছে আৰ্ম আৰু আৰ্মস হ'ব ওকে নেক্সট আহিলে কালাৰ এইবিলাক ওয়াৰ্ড পৰীক্ষাত বহুত দিগদাৰ কৰে হয়নে কালাৰ আৰু এটা আছে কালাৰ্স চোৱা কালাৰ মানে ৰং বুজাব ৰং কালাৰ আৰু কালাৰ্সে কিন্তু পতাকা বুজাব পতাকা বুজাব ঠিক আছে কিন্তু কেতিয়াবা তুমি যদি কালাৰ্স যদি তুমি এনেকৈ লিখিব পাৰা ফেষ্টিভেল অফ কালাৰ্স তেতিয়া আকৌ তুমি কালাৰ্স কৰিব পাৰিবা কিন্তু নৰমালি কালাৰ্স মানে কি বুজাব তোমাৰ পতাকা বুজাব ঠিক আছে না নৰমালি কালাৰ্স মানে কি বুজাব
পতাকা বুজাব যদি তুমি ৰংবোৰ কথা ক'ব খোজো যদি ফেষ্টিভেল অফ কালাৰ্ছ কৰিব খোজো তেতিয়া হ'ব কিন্তু নৰ্মেলি অকল যদি কালাৰ্ছ বুলি থাকে তেতিয়া কি বুজাব পতাকা বুজাব হ'বনে ওকে তাৰপৰা যদি ৱৰ্ড আহে চেইন আৰু চেঞ্জ চেইন চেইন আৰু চেঞ্জ চেইন আৰু চেঞ্জৰ মাজত ডিফাৰেন্স কি চেইন মানে হৈ গ'ল আমি যিবিলাক ডিঙিত পিন্ধো ন যিবিলাক আমি পিন্ধো মণি বা যিবিলাক আমাৰ চেইন বনাই যে আমাৰ এনেকে কি বুলি কয় চেইন বুলি মই জানো ঠিক আছে নে সো যিবিলাক আমি ঘৰুৱা মানুহবিলাকে পিন্ধো আমাৰ যিবিলাক মানুহে পিন্ধে এইবিলাক চেইন বুলি কোৱা হয় ঠিক আছে আৰু চেঞ্জ মানে হৈ যাব শিকলি যিবিলাকক এই পুলিচে ধৰি পেলাই নি পেলাই যে বান্ধি ৰাখে সেইবোৰ শিকলি বুজাব ঠিক আছে নে এইবিলাক কি হৈ যাব শিকলি বুজাব হ'বনে চেইন আৰু চেঞ্জৰ মাজৰ ডিফাৰেন্স হেতুৱে হ'ব তাৰপৰা ড্ৰাগ আৰু ড্ৰাগছ ড্ৰাগ আৰু ড্ৰাগছ ড্ৰাগ আৰু এটা আহিলে ড্ৰাগছ ড্ৰাগ আৰু এটা আহিলে ড্ৰাগছ ড্ৰাগ মানে হৈ গ'ল মেডিচিন যিবিলাক আমি দৰৱ খাওঁ ন দোকানৰ পৰা আমি ফাৰ্মাচীৰ পৰা যিবিলাক কিনি আনি খাওঁ যিবিলাক আমি ফাৰ্মাচীৰ পৰা কিনি খাওঁ দৰৱ এইবিলাক মেডিচিন এইবিলাক ড্ৰাগ বুলি কোৱা হয় আৰু ড্ৰাগছ মানে হৈ যাব তোমাৰ যিবিলাক নিচাযুক্ত দৰৱ বা নিচাযুক্ত যিবিলাক খাই যে আমাৰ আজিকালি সমাজখন বহুত বেয়া হৈ গৈছে এইবিলাক বস্তুৰ পৰা নিচাযুক্ত যিবিলাক টেবলেট বা যিবিলাক আছে ন নিচাযুক্ত যিবিলাক বস্তু আছে সেইবিলাক কি বুলি কয় ড্ৰাগছ বুলি কোৱা হয় সো তুমি যদি কোৱা যে পাপা মই ড্ৰাগছ আনোগে তেতিয়া কি হ'ব তোমাৰ কোৱাটো ভুল হ'ব তুমি যদি ফাৰ্মাচীলৈ যোৱা তুমি ড্ৰাগছ আনোগে বুলি কোৱা তোমাক পিটন দিব তুমি যদি কোৱা ড্ৰাগ আনিব যাও তেতিয়া কি হ'ব তোমাৰ দৰৱ আনিব যাও কিন্তু আমাৰ ঘৰত গম নাপায় যে ড্ৰাগ মানে কি মেডিচিন ড্ৰাগ মানে আমাৰ ড্ৰাগ শব্দটো ইমানেই মানে বেলেগ ধৰণৰ হৈ গ'ল যে তুমি এইটো ক'বলৈও মানে এতিয়া ক'লে খেলিমেলি লাগিব যেনেকৈ এটা ৱৰ্ড আছে আমাৰ কলগেট হয়নে কিন্তু আমি কলগেট কলগেট বুলি ক'লে আমি সবে গম পাইছোঁ এটা দাঁত ঘঁহা কলগেট কিন্তু কলগেট এটা ব্ৰেণ্ড হয় কিন্তু হ'ব লাগে টুথপেষ্টৰ এটা ব্ৰেণ্ড নাম হ'ল কলগেট চব বিজনেছ তেনেকৈ কৰিব লাগে মানুহ চোৱাচোন কলগেট এতিয়া বিজনেছত চোৱাচোন কলগেট বুলি ক'লে কি হয় এটা কলগেট দি উলিয়াই কিন্তু আমি জানিব লাগে টুথপেষ্ট হ'ব লাগে হয় নে যেনেকৈ গডৰেজ এটা কোম্পানীৰ নাম আৰু গডৰেজ বুলি ক'লে আমি এটা আলমাৰীক বুজি পাওঁ হয়নে ঠাণ্ডা বুলি ক'লে আমি কোকা কোলাক চিনি পাওঁ মানে চব বিজনেছ তেনেকুৱা হ'ব লাগে চোৱা কলগেট এই যেনেকৈ ড্ৰাগ বুলি ক'লে আমাৰ বেয়া বস্তু বুলি ভাবোঁ কিন্তু ড্ৰাগ মানে হৈ গ'ল আমি যি দৰৱ খাওঁ এইবিলাকত মেডিচিন আৰু ড্ৰাগছ মানে হৈ যাব যিবিলাক আমি যিবোৰ আমাৰ নিচাযুক্ত দ্ৰব্য আছে এইবিলাক কি বুলি কোৱা হ'ব ড্ৰাগছ বুলি কোৱা হ'ব ঠিক আছে নে ওকে নেক্সট আহিলে ফ'ৰ্চ এটা আহিলে আৰু এটা আহিলে ফ'ৰ্চেছ ফ'ৰ্চ মানে হ'ব বল বা শক্তি ঠিক আছে নে বল বা শক্তি আৰু ফ'ৰ্চেছ হ'ব আমাৰ যিবিলাক সৈন্য সামন্ত আছে নে সেনা আছে আমাৰ সেনা বাহিনীবিলাক কি বুলি ক'ব ফ'ৰ্চেছ বুলি কোৱা হ'ব যেনেকৈ এয়াৰ যদি অকলে থাকে এটা ফ'ৰ্চ তেতিয়া ফ'ৰ্চে হ'ব যদি আমাৰ এয়াৰ নেভি সব ঠাইত দেখি হ'ব আমি কি ক'ম আমি থ্ৰী ফ'ৰ্চেছ ঠিক আছে নে ফ'ৰ্চেছ হ'ব ঠিক আছে নে চ' ফ'ৰ্চ আৰু ফ'ৰ্চেছৰ মাজৰ এইটো ডিফাৰেঞ্চ হ'বনে তাৰপৰা আহিলে গ্ৰাউণ্ড আৰু গ্ৰাউণ্ডছ কি হ'ব গ্ৰাউণ্ড এটা আছে গ্ৰাউণ্ড আৰু এটা আছে গ্ৰাউণ্ডছ মানে হৈ গ'ল ভিত্তি বেছ বা আধাৰ তুমি কোনটো গ্ৰাউণ্ডছত কথা কৈ আছা মোৰ আগত হয়নে সেইটো হ'ব তোমাৰ কি মানে কি বেচিছত কথা কৈ আছা তুমি কি ভিত্তিত মোৰ আগত তুমি কথা কৈ আছা সেইটো হ'ব গ্ৰাউণ্ড আৰু গ্ৰাউণ্ড মানে সেইটো ফ্ল'ৰ আমি গম পালোঁ যে বাহিৰৰ যিটো থাকে অঞ্চল যিটো মানে মুকলি ঠাই থাকিব ন তাক কি বুলি কোৱা হ'ব গ্ৰাউণ্ড বুলি কোৱা হ'ব ঠিক আছে নে এই বুজি পাইছানে ফিল্ড ছাৰ অকল খেলাখনকে ফিল্ড বুলি কয় নেকি অকল খেলাখনকে ফিল্ড বুলি নকয় যদি অকল খেলাখনকে ফিল্ড বুলি ক'লেহেঁতেন আমি যে পাইছিলোঁ KGF চাইছিলোঁ নে আমি KGF চাইছিলোঁ চবেই হয়নে KGF ইয়াত কি আছিলে কলা গ'ল ফিল্ড এই ফিল্ডখনৰ কি খেল হয় নেকি হয়নে এই ফিল্ডখন কি খেল হয় নেকি নহয় ইয়াত কি হয় ফুটবল খনি আছে তাত চব ফিল্ড মানে কি খেলা ঠাই নহয় তাৰপৰা আহিলে লুক আৰু লুকছ আৰু আহি গ'ল লুকছ বুজিছানে লুক মানে হৈ গ'ল চোৱা কি চোৱা আৰু লুকছ মানে হৈ গ'ল দৃশ্য বা সৌন্দৰ্যতা বা যিটো আমি দেখি থাকোঁ ন সেইটো লুকছ তাই লুকছটো বৰ ধুনীয়া বুলি যে কওঁ সেইটো কি হ'ব দৃশ্য হয়নে আৰু লুক মানে কি হ'ব চোৱা লুক বুলি কয় যে চোৱা ঠিক আছে নে অ'কে তাৰপৰা এটা আছে ৰিটাৰ্ণ আৰু এটা আছে ৰিটাৰ্ণছ চ' আজি আমাৰ ক্লাছত কি শেষ হৈ যাব আমাৰ আজি ছিংগুলাৰ টু প্লুৰেল শেষ হৈ যাব ঠিক আছে ছিংগুলাৰ টু প্লুৰেল আজি আমাৰ এই ক্লাছটো শেষ হৈ যাব ঠিক আছে তাৰপিছত ৰিটাৰ্ণ মানে হ'ল ঘূৰি অহা পিছলৈ সেই পিছলৈ মানে ঘূৰি অহা সেই পিছলৈ বেক কৰি মেনিও সাৰ মাৰি দিয়া বুলি কয় যে ঘূৰি অহা হয়নে পিছলৈ
হয় না ঘূৰি অহাটো তুমি ৰিটাৰ্ণ তুমি গলা বুলি ৰিটাৰ্ণ আহা তুমি গুচি আহিলা তুমি যদি গুচি গৈছা বুলি ৰিটাৰ্ণ গুচি আহা তুমি গুচি আহাটো কি ৰিটাৰ্ণ আৰু ৰিটাৰ্ণছ মানে হৈ যাব যদি এছ টো লাগি যায় কি হ'ব প্ৰফিট বুজাব ইয়াত কি বুজাব প্ৰফিট বুজাব লাভ বুজাব হয় না ইয়াত লাভ বুজাব লাভ ইয়াত কি বুজাব লাভ বুজাব ইয়াত কি বুজাব লাভ মানে প্ৰফিট বুজাব হ'ব না বুজাব প্ৰফিট বুজাব হ'ব Okay. Okay. Next one. Next আৰু দুটা আছে আৰু দুটা মই কৈছো এটা হল work এটা হল work আৰু এটা হল works আৰু এটা হল works so এই work মানে হৈ গল কাম এই work মানে হৈ গল কাম তুমি কৈ থকা কাম কাজ বিলাক কি হয় কাম আৰু works মানে হৈ গল সাহিত্য ৰচনা না ইয়াত কি হ'ব ৰচনা বিলাক তুমি যিবোৰ লিখা মেলা কৰা সেইবিলাক কি হৈ যাব ৰচনা ৰচনা নাই হয় ৰচনা যিবিলাক তোমাৰ সাহিত্য তোমাৰ যিবিলাক লিখনি হয় না এইবিলাক কি বুলি কোৱা হয় ওয়ার্কস বুলি কোৱা হ'ব ঠিক আছে না আৰু যেটো কাম হ'ব তাক ওয়ার্ক বুলি কোৱা হ'ব হ'ব না তাক কি বুলি কোৱা তাক ওয়ার্ক বুলি কোৱা হ'ব নেক্সট এটা চাই দিও লাষ্ট টো আছে আমাৰ লাষ্ট টো কি আছে আমাৰ উড উড ইয়াত এটা আছে উড আৰু এটা আছে উডছ আৰু এটা আছে উডছ এই উড মানে হ'ব কাঠ কাঠে কয় না আৰু উডছ মানে হ'ল কাঠনি বা কাঠৰ বাৰী হয়নে কাঠনি হয়নে বা বাৰীখনক আমি কওঁ আমি উড বুলি কম মানে কি উডছ বুলি কম ঠিক আছে না উড আৰু উডছৰ মাজত ডিফাৰেন্সিয়েট কৰিব পাৰিবা সো পৰীক্ষাত এই মিলাক ওয়াৰ্ডৰ কনসেপ্টটো আমাৰ খেলিমেলি কৰিবলৈ চেষ্টা কৰিব সো মই আশা কৰিছো এই ভিডিঅটোৰ পৰা তোমালোকৰ বহুত লাভ হৈছে ঠিক আছে সো আজি আমাৰ কি হ'ব আমাৰ যেটো সিঙ্গুলাৰ টু প্লুৰাল কৰা যেটো কনসেপ্ট আছিল সেই কনসেপ্টখিনি আজিৰ পৰা আমাৰ শেষ হৈছে ঠিক আছে না